আৰু মিটাৰ বক্স কানেকশ্যন কৰা মানুহ পাই গ'লহি এতিয়া এইয়া মিটাৰ বক্স কানেকশ্যন হৈ আছে নাইকিয়া নাই আৰু আমিবোৰ উঠিবলৈ বহুত চেষ্টা কৰিব লাগে কোনফালে উঠিম কি কথা আপোনাৰ সেইবোৰ নাই আৰু ফটোখন আপুনি চলটা উলিয়াই লৈ উঠিয়ে যায় ৰৈ নাথাকে আজিলৈ গছৰ ডাল কটা কাম সমাপ্ত কৰিলোঁ আকৌ মানুহজনক ধুনীয়াকৈ ঘৰত থ'বগৈ লাগিব আনিছিলোঁ যেনেকৈ এইফালে বাঢ়ি বুজক এইফালে বেগ ফুটাই দেখিছে গোটেই পোহৰ 6:33 হ'লগৈ আৰু ক'ত পোহৰ নহ'ব মই সাৰ পোৱাটো সাৰ সোনকালেই পালোঁ 5টা 7 নে 8ত সাৰ পালোঁ কিন্তু মোবাইলত এনেই ভিডিঅ' চাই দেখিলোঁ তাৰপিছৰ পৰা মই ভিডিঅ' এডিটিং কৰিবলৈ ধৰিলোঁ কালি 8 জানুৱাৰী প্ৰায় মই 80% ভিডিঅ' এডিটিং কৰিলোঁ শুই শুইয়ে গুমদা নিচিনা লাগিছেনে মোক বাৰু ক'ত লাগিব আজিলৈকে কাকো মানুহ মাৰি পোৱাই নাই আৰু নেমাৰো কাকো নেমাৰো হা কাৰোবাক এঘোচা দিলে সি যিমান দুখ পাব নহয় মই সিমানেই দুখ পাম এতিয়া অকণমান এই হাত মোজা পিন্ধি জোতাযোৰ পিন্ধি যাবলৈ ওলাইছোঁ অকণমান দূৰলৈ গছৰ ডাল কটা গছত উঠা মানুহ এটা বিচাৰি সেই মই যে গৈছিলোঁ ঘৰৰ পৰা ওলাই মই গৈছিলোঁ ৰাংঢালি এইফালে মানুহ এজন আছে মোৰ পিছফালে এই মানুহজনৰ ঘৰলৈ গৈ মই ঘৰৰ পৰা মানুহজন লৈ আহিছোঁগৈ এই মানুহজন কেলৈ আনিছোঁ গম পাই নে গছত উঠিবলৈ গছৰ ডাল কাটিবলৈ বহক বলক আৰু আমাৰ গাঁৱত এজন একদম ফেমাছ মানে চবেই জানে আৰু তামোল পাৰিলেও ইজোপা তামোল গছৰ পৰা সিজোপা তামোল গছ ইজোপা তামোল গছৰ পৰা সিজোপা তামোল গছলৈ বগাব পাৰে মই এজনৰ লগত দাম দৰটো পাতি লওঁ যে গোটেই দিনৰ দিনটো আজি কাম কৰিব ভাতটো আমাৰ ঘৰতে খাব থৈ আহিমগৈও মই লৈ আহিছোঁগৈ থৈ আহিবও লাগিব কিমান ল'ব কি কথা এইবোৰ চব সুধি লওঁ আগতীয়াকৈ কাম নকৰা আগত কাম কৰি পিনি যদি মই এইখিনি সুধোঁ নহয় বেয়া হ'ব মই ক'ম কিবা এটা এজনেও বেয়া পাব এজনেও বেয়া পাব নালাগে ময়ো বেয়া নাপাওঁ দিনটো মই গছৰ ডাল কাটিলে 600 টকা লওঁ তাৰমানে হেৰি বহুত ৰিক্সৰ কথা হ'ব 600 টকা লওঁ তাৰমানে খোৱা বোৱাটো মোৰ ইমান হেৰি আকৌ খাওঁতে মতো যায় নহয় আকৌ খাওঁতে মতো যাব দিনটো হ'লে মানে দিনটোলৈ গ'লে আৰু পুৰা বহুত ৰিক্সৰ কথা কাৰণে লওঁ হাজিৰা হ'লে মানে ঠিকাহে কাটো বাৰু পইচা 600 লাগে বুলি কৈছে ময়ো কিবা এটা ক'ম আৰু যে ইমান নধৰিব আৰু মই আপোনাক লৈ আহিছোঁগৈ থৈ আহিমগৈ অলপ চলপ কমাব গাঁৱৰ মানুহ হয় নাই আমাক যদি ইমান টানি নহয় ন আমিনো ক'ৰ পৰা দিম আৰু তেনেকুৱা কথা কিন্তু ৰিক্স দেই গছৰ পথাৰটো ৰিক্স সেইটো কওঁ পইচা 4,500 দিলে কম হ'ব নি আৰু ঘৰত আপোনাক থৈ আহিমগৈ নহয় মই দেই ধুনীয়াকৈ আপুনি খাই বৈ আহক তামোল চামোল খাব আহক পইচা 4,500 দিম বুলি কৈছোঁ এতিয়া ৰিক্সটো সম্পূৰ্ণ এইজনৰ মই ঘৰত থৈ আহিম লৈ আহিম কিবা এটা হ'লে আৰু সেইটো আৰু ভগৱানে জানে 9টা বাজি গ'ল গছ কাটিবলৈ অহা মানুহটোক মই এই কামখিনি কৰাই আছোঁ কালিয়ে কৰিম বুলি ভাবিছিলোঁ কিন্তু অকলে সাহস কৰিব নোৱাৰিলোঁ এতিয়া মানুহ এটা আছে সাহস কৰিছোঁ মটৰ চটৰ নিবলৈ আছে পাইপ নিবলৈ আছে হৈ যাব এই পাইপডাল চাওক এই মানুহ ঘৰ পদূলিয়েদি এনেকৈ গৈ নহয় এনেকৈ গৈ একদম সেই ৰাস্তা কিনাই কিনে সেই নদীৰ পৰা আহিছে 10:04 হৈ গ'ল প্ৰায়খিনি কামেই হ'ল হা ইফালে কাৰেণ্টটো আছে এইখিলৈকে ৱাৰ আছে তাৰপৰা এনেকৈ কাৰেণ্টটো টানিলে হৈ যাব আৰু নদীখন চাওক পানী একেবাৰে কম মানে আৰু 10-15 দিনমানৰ পিছতেই নদীত পানী অহা বন্ধ হৈ যাব আৰু মটৰটো এইটো পাইপডাল এইফালে এনেকৈ গৈছে আমাৰ ঘৰ ভুইলৈকে আৰু এডাল পাইপ এইফালে গৈছে এডাল চাওক এতিয়া পানী একেবাৰে কম নদীত একদম কম এতিয়া খানি মানে বালিখিনি খানি পাইপডাল বহুৱাব লাগিব তাৰপিছত হৈ যাব প্ৰথমতে লগালোঁ মটৰটো পাইপখিনি আৰু এতিয়া হ'বলৈ গৈ আছে মিটাৰ বক্সৰ কানেকশ্যন আৰু মিটাৰ বক্স কানেকশ্যন কৰা মানুহ পাই গ'লহি এতিয়া এইয়া মিটাৰ বক্স কানেকশ্যন হৈ আছে সকলোখিনি হৈ যোৱাৰ পিছতে আৰু চালু হৈ যাব মটৰটো এইটো আজিৰ পৰা 15 দিন এই মটৰটো নদীতে থাকিব
10:59 সকলোবিলাক কাম হৈ যোৱাৰ পিছত মটৰটো অন কৰিলোঁ। এতিয়া পানী গৈ আছে আৰু এনেই চিন্তা আৰু এটা চিন্তা হৈ গ'ল 11:10 আৰু এই সময়লৈকে মই ৰাতিপুৱা ভাত খোৱা নাই। পপা মা সি যে মোৰ লগত আছে, মোৰ লগত নহয়, মই আনিছিলোঁ ঘৰৰ পৰা মানুহটো ঘৰৰ পৰা লৈ আহিছিলোঁ। সেই মানুহটোৱে ভাত খালে আৰু সেই মানুহটো আচলতে আনিছে আমি গছৰ ডাল কাটিবলৈ। দেখিছে মানি চাওক। আৰু এই গোটেই ফিচাৰীটো ভৰ্তি কৰি দিম, গোটেইটো মানে ভৰ্তি কৰি দিম ভৰাই। ঘূৰি ঘৰ পৰা আনিছোগৈ আকৌ, ভাতটো খাই ল'ম ৰ'ব। এইবোৰ চাটনিত আছে কলডিল, পিঁয়াজ আৰু কি আছে অ'? কলডিল, পিঁয়াজ, ধনিয়া আৰু এইফালে মূলা ভাজি আৰু এইফালে কাঠআলু, পালেং নে কি? আমাৰ ঘৰ এনেকুৱাই, আপোনালোকৰ নিচিনা মাছ মাংস খাবলৈ আমাৰ টকা পইচা নাই। হে আছেনে? বাৰটা 1 হৈ গ'ল। পানী পিয়া লাগি গ'ল নি? ইয়ালৈ 1 কেজিমান থ'লে অঁ কাইলৈ মই আনিবগৈ লাগিব আকৌ। হাই তুচক মানুহটো গছৰ ওপৰত ঠিক ডাল কাটি আছে। এটা ডালত বহি লৈছে, এটা ডালত ৰৈ কাটি আছে আৰু আমলৈ ঢেৰ আছে। খুব কামুৰিছে মানুহটো পাপাই। কেলে নাকামুৰিব, মানুহে আমলৈ কামুৰিবই আৰু এইফালে বহুত কেইজোপা চেগুন আছে। সেইজোপা হা এনেকৈ কৰি এইবোৰ চব কাটিব। আপোনাৰ বহুত টেকনিক আছে দেই, বহুত টেকনিক আছে আপোনাৰ। এই অকণিও থাকিব দিলে যাব। যদি নোলাই থাকিবলৈ দিয়ক, থাকিবলৈ দিয়ক। মেচটো আপোনাৰ পেট্ৰল বেছি আপুনি বি খায়ে থাকে নি অনবৰত? আপোনাৰ ঘৰতো ৰাতিপুৱা শুই উঠি খোৱা দেখিলো। আজি লেট্ৰিন কৰিলে জানো? আজি নকল অনি ল'ৰাটোৱে কৈছে কি বোলে সেই চিগাৰেটৰ নিচিনাকে খাই আছে বোলে, এনে কৈছে মোক। কিমান দিন হ'ল আপোনাৰ বি খোৱা? আপুনি চাদা নাখায় নি? আপুনি কেতিয়া গৈছিল বেংগলোৰ? হয় নি? বিয়া পাতি গৈছিলে, বিয়া নপতা আগতে? ল'ৰা দুটা আছিলে? হয় নি? আৰু ক'ত গ'ল? আমলৈ নাইকিয়া নাই আৰু। আমিবোৰ উঠিবলৈ বহুত চেষ্টা কৰিব লাগে, কোনফালে উঠিম কি কথা। আপোনাৰ সেইবোৰ নাই আৰু ফটোখন আপুনি চলটা উলিয়াই ৰৈ উঠিয়ে যায়, ৰৈ নাথাকে। আমি কোনফালে উঠিম, কেনেকৈ উঠিম।
কি হ'ল কাইলৈ যদি আপুনি কৰি দিন আজৰি হৈ যাব আৰু আমাৰ ঘৰ ওচৰৰ মানুহবোৰক মই অকণ বেছিকৈ কৈছোঁ দেই ৰেটটো কাটিলে খবি ভাই অলপ কম নথৈ যাম চেচুক জেগা যে পেট ভৰি যাব তিনিটা খালে মই কেতিয়াবা কমলা তিনিটা চাৰিটা খাই দিওঁ কাৰণ দৰৱ নিদিয়া যে পানী এতিয়ালৈকে বৰ পুখুৰীত পৰিয়ে আছে বাৰু নদীৰ পৰা দেই 4,027 টকা দি 15 দিনৰ কাৰণে মিটাৰ বক্স এটা ভাড়ালৈ আনিছোঁ সেই গোটেই 15 দিন লগাম আৰু মোৰ মতে 15 দিনটো নালাগে 4 দিনমানত 5 দিনমানতে এই পুখুৰীটো ভৰ্তি হৈ যাব একদম পানী অপচাই দিম আৰু এই পুখুৰীটোৰ পৰা আকৌ পানীখিনি লৈ যাম সেই বাগানলৈ আৰু বৰ্তমান আমাৰ ঘৰত এই গছৰ ডালখিনি কাটি আছে আমাৰ গাঁৱৰ এজন মানুহে আমাৰ গাঁও নহয় এখন বেলেগ গাঁও আমাৰ ঘৰৰ ওচৰতে আপোনাৰ সেই ৰাস্তাটোৰ ইটো পাৰে এখন বেলেগ গাঁও হৈ যায় নদীখনৰ ইটো পাৰে এখন বেলেগ গাঁও হৈ যায় এটা সৰু আলি বা পথাৰখনে এটা বেলেগ এখন গাঁও কৰি পেলায় সেই বেলেগ গাঁৱৰ মানুহ এজনে আমাৰ ঘৰত ডাল কাটি আছে আৰু কেইজোপা আছে 3 জোপা আৰু অকণমানি এজোপা 3 জোপা আছে আপুনি দুপৰীয়া ভাত খায় নাখায় নাখায় এই বাগানখন মই ৰিজৰ্ট লৈছোঁ এইখন আপোনালোকে চাওক 25,000 টকাত লৈছোঁ এবছৰৰ কাৰণে লাভ হৈছে নে লোকচান হৈছে মই এইটো নাজানো প্ৰথমবাৰ মই এইটো বেপাৰত নামিছোঁ মোক নামিবলৈ বাধ্য কৰাইছে এইফালে গছডাল কটা আমাৰ ঘৰৰ মানুহ ইয়ালৈ লৈ আহিছোঁ মানে ৰ'দ ঘাই হ'ব লাগে আৰু চাহ গছৰ পাত ওলাব লাগে 2 বিঘা আছে বুলি কৈছে 2 বিঘাত নাই আৰু এবিঘা বাগানত সাধাৰণ হিচাপে মানুহে 11,000 12,000 দিয়ে লয় আৰু এখন অকণমান চেচুক দেখি মই ডাল চালবোৰ কটোৱাই লৈছোঁ মানুহ লগাই আজিলৈ গছৰ ডাল কটা কাম সমাপ্ত কৰিলোঁ আকৌ মানুহজনক ধুনীয়াকৈ ঘৰত থ'বগৈ লাগিব আনিছিলোঁ যেনেকৈ ভাতটো খাই লওঁ তাৰপিছত সেই নদীৰ পৰা আহিমগৈ তাৰপিছত আকৌ ৰাতি 3-4 মান যাম মটৰটো এবাৰ চাবলৈ আহিলোঁ ঠিকে চলি আছে নে নাই বৰ্তমান ঠিকেই হ'ব ৰাস্তা মানুহ দুনো চব হ'লে চববোৰ হ'লে একো নাই একেবাৰে খালী চালোঁ আৰু যাওঁগৈ